ডিপ্ৰেশ্যন হ'ল মানুহৰ জীৱনৰ পাৰ্ট অফ লাইফ আৰু সেই ডিপ্ৰেশ্যন আঁতৰাই বাচি থাকিব পৰাটো আৰ্ট অফ লাইফ। তলৰ কথাকেইটা সঁচাই মন কৰিবলগীয়া। ডাঙৰ গছ লৰে কম, ডাঙৰ মাছৰ কাঁইট কম, জ্ঞানী লোকৰ কথা কম, সৎ লোকৰ সংখ্যা কম, গুণী লোকৰ আদৰ কম, মৰা নদীৰ পানী কম, খঙাল লোকৰ ধৈৰ্য কম, সুস্থ লোকে খাই কম, মূৰ্খ লোকৰ মগজ কম, নিষ্ঠুৰ লোকৰ মায়া কম, শিশুৰ হিংসা কম, সৎ লোকৰ বন্ধু কম আৰু নিশ্বাসৰ বিশ্বাস কম। বন্ধুসকল, প্ৰতিদিনে পুৱা এই 5টা কথাই জীৱনটো আৰম্ভ কৰিব। 1. মই সেৱাৰ বাবে জন্ম হৈছোঁ। 2. মই কৰিব পাৰিম। 3. সৃষ্টিকৰ্তা প্ৰতি সময়তে মোৰ লগত আছে। 4. মই জয়ী। আৰু 5. আজিৰ দিনটো মোৰ দিন। নিসংগতাৰ এটা সাংঘাতিক গুণ আছে যে ই আপোনাৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰে। চকুটিপ মৰাটো ভাল পোৱা নহয়, চকু পানী মচি দিয়াটোহে ভাল পোৱা। কিছ কৰাটো ভাল পোৱা নহয়, ভাল পোৱাজনক মিছ কৰাটোহে ভাল পোৱা। টাচ কৰাটো ভাল পোৱা নহয়, ভাল পোৱা মানুহজনক অনুভৱ কৰাটোহে ৰিয়েল ভাল পোৱা। সফলতাৰ 3টা চৰ্ত। 1. আনতকৈ বেছি জানক। 2. আনতকৈ বেছি কাম কৰক। 3. আনতকৈ কম আশা কৰক। অনুভৱ কৰিছোঁ মিছা কোৱাটো পাপ, কিন্তু দেখিছোঁ সঁচা ক'লে পাগলৰ পলাপ। অনুভৱ কৰিছোঁ সকলো মানুহেই ভাই ভাই, কিন্তু দেখিছোঁ বিবেকে ভাল পোৱাক জ্বলায়। অনুভৱ কৰিছোঁ মানুহে মানুহৰ বাবে, কিন্তু বাস্তৱত দেখিছোঁ মানুহ কেৱল মানুহৰ স্বাৰ্থৰ বাবে। অনুভৱ কৰিছোঁ উপকাৰ কৰিলে উপকাৰ পায়, কিন্তু দেখিছোঁ উপকাৰীক অজগৰে খায়। সাধাৰণ কথাতে যিবোৰ নাৰীয়ে স্বামীক ডিভোৰ্চ দিয়ে, ভৱিষ্যতে তেওঁলোকৰ এই 7টা সমস্যাৰ সন্মুখীন হয়। 1. দেউতাকৰ ঘৰৰ মানুহৰ কথা শুনিব লগা হয়। 2. আত্মীয় স্বজনে ভাল চকুৰে নাচায়। 3. বৌয়েকে সতিনীৰ দৰে ব্যৱহাৰ কৰিব। 4. আন পুৰুষেও ভাল চকুৰে নাচাব। 5. স্বামী নথকাৰ কাৰণে তাই আজীৱন নিৰাপত্তাহীনতাত ভুগিব লগা হ'ব। 6. ল'ৰা ছোৱালী থাকিলে সেই ল'ৰা ছোৱালী কেতিয়াও ভাল সংস্কাৰত ডাঙৰ নহয়। আৰু 7. এটা সময়ত যি কাৰণে স্বামীক ত্যাগ কৰি আহিছিল, সেই কাৰণটো সামান্য বুলি মনলৈ আহিব আৰু আজীৱন আফচোচ কৰি কটাব লাগিব। আঘাত সেইখিনিতেই কৰিছা য'ত তোমাক বহুত যত্ন সহকাৰে ৰাখিছিলোঁ। মানুহে দুখ পাহৰি যাব পাৰে, কষ্টও পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু কাৰোবাক ভাল পাই সকলো বিলাই দিয়াটো ডাঙৰ ভুল। কপালত অৱহেলা লিখা থাকিলে হাজাৰ চেষ্টা কৰিলেও ভাল পোৱা নাযায়। যাৰ ওপৰত আমাৰ বিশ্বাস নাথাকে, সি সঁচা কথা ক'লেও আমি মিছা বুলি ভাবোঁ, আৰু যাৰ ওপৰত এবাৰ বিশ্বাস আহি যায়, তাৰ মিছা কথাবোৰো আমি সঁচা বুলি ভাবোঁ। সেই কাৰণেই আমি মানুহ চিনোতে ভুল কৰোঁ। মানুহ চিনিবলৈ মন নহয়, মাথো সঠিক পৰিস্থিতিহে লাগে। টেনচন আৰু মানসিক চাপত সেই সকলেই থাকে যিয়ে নিজতকৈ আনৰ কথা অলপ বেছি ভাবে। খং কমাবলৈ শিকক, কাৰণ
এই খঙৰ কাৰণেই বহুতো সম্পৰ্ক শেষ হৈ যায়। সহজ সৰল মানুহবোৰৰ ডাঙৰ ভুল হ'ল সিহঁতে গোটেই জগতখনক নিজৰ নিচিনা সহজ সৰল বুলি ভাবে। সেই কাৰণেই সিহঁতে বাৰে বাৰে ঠগ খায়। জীৱনটো বহুত অদ্ভুত। যিয়ে পায় সি সকলো পায়, আৰু যিয়ে নাপায় সি একোৱেই নাপায়। কোনোবাই গুৰুত্ব নিদিলে এই দুটা কাম কৰক। 1. মুখৰ কথাৰ লগত কামৰ মিল ৰাখক। 2. নিজৰ যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট থাকক। যিয়ে নিজক লৈ সুখী থাকিব নোৱাৰে তাক কোনেও গুৰুত্ব নিদিয়ে। এটা মিছা ভাল পোৱা বিষতকৈও বেছি বিষাক্ত। ভাল সকলোকে পোৱা নাযায়। যাক এবাৰ ভাল পোৱা যায় তাক কেতিয়াও পাহৰিব পৰা নাযায়। কষ্ট পায়ো যিসকলে মনে মনে থাকে সিহঁতৰ যন্ত্ৰণাটো বহুত বেছি। যেতিয়া কাৰোবাৰ ভাল পোৱা বেছি হৈ যায় তেতিয়া সেই ভাল পোৱাই সুখতকৈ বেছি কষ্টহে দিয়ে। যদি অনুভৱ কৰা কোনোবাই তোমাৰ পৰা আঁতৰি ফুৰিছে তেনেহ'লে তাক আমনি নকৰাই ভাল। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ সিহঁতক কেৱল ভাগ্যৰ পৰাহে পোৱা যায়। সুন্দৰ এটা মানুহ নিবিচাৰি সুন্দৰ এটা মন বিচৰা, তেতিয়াহে ভাল পোৱাত সফলতা আহিব। বিশ্বাস তাকেই কৰা যিয়ে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি ভাবে। এবাৰ সাগৰৰ পাৰলৈ এটা ঢৌ আহিল আৰু এজন সৰু ল'ৰাৰ খেলা বল এটা উটুৱাই লৈ গ'ল। ল'ৰাজনে বালিৰ ওপৰত আঙুলিৰে লিখিলে, সাগৰ চোৰ। সেই সাগৰখনৰ আন এটা পাৰত কেইজনমান মাছমৰীয়াই বহুত মাছ মাৰিলে। তেতিয়া এজন মাছমৰীয়াই বালিত লিখিলে যে সাগৰখন মোৰ পালনকৰ্তা। এজন ল'ৰা সাগৰত পৰি মৰিল। তেতিয়া তেওঁ পত্নীয়ে লিখিলে, সাগৰখন হত্যাকাৰী। তাৰে এটা পাৰত এজন ভিক্ষাৰীয়ে খোজকাঢ়ি ফুৰিছিল। ঠিক সেইখিনি সময়তে তেওঁ সাগৰৰ ঢৌত অহা এটা মুকুতা মণি পালে। তেতিয়া তেওঁ বালিত লিখিলে, সাগৰখন দানী। ঠিক তেনেতে সাগৰৰ ডাঙৰ ঢৌ এটাই আহি সকলো লিখা মচি লৈ গ'ল। এতিয়া বুজি পাইছেনে বন্ধুসকল? মানুহে সাগৰৰ বিষয়ে বহুত কথাই ক'লে, কিন্তু বিশাল সাগৰে আৰামত আহি সকলো মচি লৈ গ'ল। সেয়ে মনত ৰাখিব, মানুহে ভাল বেয়া দুয়োটাকে ক'ব, কিন্তু কাৰো কথা নুশুনি নিজৰ কাম কৰি যাব। কাৰণ এইখন দুনিয়াত মধুৰিআম কিনাৰ সময়ত মিঠানে বুলি সোধে আৰু পিছত নিমখ লগাই খায়। সেয়ে আপুনিও নিজৰ কাম কৰক, আৰু আপুনি কৰা কাম শুদ্ধ বুলি যদি ভাবিছে সেই কামক কেতিয়াও এৰি নিদিব, লাগে দুনিয়াখনে যিয়েই নকওক। সেই সাগৰখনৰ দৰে নিজে সুখত থাকক আৰু নিজৰ মতে চলক। নিজকে নিজে কওক, মই সুখী, মই স্বাস্থ্যৱান, মোৰ জীৱন সুখেৰে ভৰি আছে, আৰু সেই সুখৰ দ্বাৰা সম্পূৰ্ণ আনন্দেৰে সৈতে মই জীয়াই আছো।